ৰঙালাওৰ সৈতে ভকুৱা মাছ বনাম। এয়া মাছ লৈছোঁ, ভকুৱা মাছ ৰঙালাওৰ সৈতে বনাম। ৰঙালাও এটা টুকুৰা লৈছোঁ, কেঁচা জলকীয়া ফালি দিম এয়া, আৰু লৈছোঁ তেতেলী, শেষত তেতেলী দিম, পিঁয়াজ দিম, আদা থেতালি দিম, হালধি দিম। বেলেগ মছলা ইয়াত একো নাযায়। এইখিনি ভাজিবৰ কাৰণে মই এয়া ফোৰণ দি লৈছোঁ। মেথি ফোৰণ দি মই মাছ ভাজিম। এয়া চাওক, মাছ পিটিকি এনেকৈ ভাজি ল'ব। কম তেলত ভাজিব লাগে সদায় মাছ, খাবলৈ বেছি ভাল হয়। ভজা মাছৰ কথা বেলেগ, কিন্তু মই কাঢ়ি দিয়া মাছ সদায় মই কম তেলত ভাজোঁ। এইখিনি তেলতে এয়া পিঁয়াজ দি দিছোঁ। বেলেগ মছলা দিব নালাগে। আদা থেতালি দিম মই, টুকুৰা আদা গুচি গৈছে, ওপৰত দিম আদা থেতালি। ইয়াতে মই ৰঙালাওখিনি প্ৰথমতে ভাজি ল'ম। ইয়াতে মই পিঁয়াজ দি ৰঙালাওখিনি এয়া ভাজি ল'লোঁ। আদাটো মই এয়া আদাখিনি থেতালি লৈছিলোঁ, এয়া ওপৰত দিছোঁ আদা। অকণমান বেছি দিলেও বেয়া লাগে, দেৰদেৰীয়া লাগে। ৰঙালাওখিনি মজি গ'ল। এতিয়া মই সদায় কাঢ়ি গৰম পানী দিম। এয়া গৰম পানী দিছোঁ। গৰম পানী দিলে জলদি হয় আৰু ঠেৰেঙা নলগে, তৰকাৰীখিনি ভাল হয়। সদায় গৰম পানী দিব লাগে। এইখিনি এয়া কেঁচা জলকীয়া ফালি দিছোঁ। বেছি দিয়া নাই, দুটা কেঁচা জলকীয়া ফালি দিছোঁ। এইখিনি এয়া উতলিছে। গৰম পানী দিয়াৰ কাৰণে লগে লগে উতলে। এতিয়া ইয়াতে মই এয়া তেতেলীখিনি যে লৈছিলোঁ, এই তেতেলী দিম। তেতেলীখিনি ক'লা, কাৰণ মোৰ পুৰণি তেতেলী। মই তেতেলীৰ সদায় গুটি গুচাই ৰ'দত দি অলপ তেল সানি বটলত ভৰাই থওঁ। মাছ যিহেতু আধা ভজা, গতিকে হৈ যাব। অলপ সময় এইখিনি উতলিছে, তেতেলীও নিজে নিজে গলি যাব। এইখিনি তেতেলী নিজেই গলিব মাছত, ধুনীয়াকৈ গলি যাব, মাছো সিজিব। মই এতিয়া ইয়াত মাছ দিম। এয়া মাছ দিছোঁ, 3 টুকুৰ মাছ দিম। এতিয়া 5 পৰা 10 মিনিট সময় এয়া হ'ব দিছোঁ। ঢাকনাখন লগাই গেছটো কমাই দিছোঁ। এইখিনি এতিয়া হওক অলপ দেৰি। এতিয়া মই এইখিনি হয় মানে এয়া লোকেল ধনিয়া লৈছিলোঁ, ধনিয়া ধুই চাফা কৰি লৈছোঁ। এইটো অলপ কাটি লওঁ, খাই দিছোঁ পুনৰ। এয়া ধনিয়া দিছোঁ। ধনিয়া দি আকৌ অলপ সময় মই ঢাকনাখন মাৰি হ'ব দিম। আৰু 5 মিনিটমান এয়া হওক, ঢাকনাখন মাৰি দিছোঁ। এইখিনি চাওঁ হৈ গৈছে। তেতেলীও গলি গৈছে, মাছো সিজি গৈছে। ট্ৰাই কৰি চাবচোন। তেতেলীবিলাক এয়া গলি গ'ল। লৰাই থাকিলে এনেও গলি যায় তেতেলী। আপোনালোকেও ট্ৰাই কৰি চাবচোন। এয়া ইমান দেখিব ভাল হয়, চাওকচোন তৰকাৰীখন ইমান ধুনীয়া। কাৰীখন এয়া চাওক,
জলকীয়াও সিজিলে, মাছো সিজিলে, ৰঙালাও গলি গৈছে, খুব সুন্দৰ হৈছে। ট্ৰাই কৰিবচোন আপোনালোকেও।